প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচাটো লাভ কৰা নাই। এতিয়া কিন্তু সেইসকলৰ কাৰণে এটা ভাল খবৰ আহি গ'ল। এটা কিন্তু যিসকল মানুহৰ লিষ্টত নাম আহিছে এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকল নাম ভেৰিফাই হৈ গ'ল আৰু একাউণ্টটো ভেৰিফাই হৈ গ'ল। এটা কিন্তু ভেৰিফাই নিউ লিষ্ট আহি গৈছে। যিসকলৰ ভেৰিফাই নিউ লিষ্টত নাম থাকিব সেইসকল মানুহে কিন্তু অতি সোনকালে চৰকাৰী ঘৰৰ পইচাটো লাভ কৰিব। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচাটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে ভেৰিফাই নিউ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। তাৰপিছত আপোনালোকে আৱাজ শ্বপৰ ওপৰত ক্লিক কৰিব। 2 নম্বৰ শ্বপত দিয়া আছে আৱাজ শ্বপ, আপোনালোকে ফাৰ্ষ্ট আৱাজ শ্বপৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত কিন্তু আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব ফাৰ্ষ্ট আৱাজ শ্বপ, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত কিন্তু বহুতো অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত যিটো এফ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো এফৰ 12 নম্বৰ অপশ্যন দিয়া আছে এডমিন একাউণ্ট ফৰজন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এফৰ 12 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, এডমিন একাউণ্ট ফৰজন এণ্ড ভেৰিফাই। তেতিয়া আপোনালোকে এফৰ 12 নম্বৰ অপশ্যনত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে অল ষ্টেট, আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম, ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়। এতিয়া আপোনালোকে ইয়াত চালে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব, ফাৰ্ষ্ট ষ্টেট নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে ইয়াত ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহিছে ব্লকৰ নাম, ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় আপোনালোকে ইয়াত ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, 2 নম্বৰত আহি যাব আপোনাৰ ফুল নেম, 3 নম্বৰত আহি যাব আপোনাৰ বেংকৰ নাম আৰু এইফালে চাব দিয়া আছে ভেৰিফাই। ইয়াত চাব কিছুমান একাউণ্ট কিন্তু ৰিজেক্ট হৈ আছে, সেইকাৰণে এতিয়ালৈকে পইচাবিলাক লাভ কৰা নাই। যদি আপোনালোকৰ লিষ্টত নাম আছে আৰু এইফালত দিয়া আছে একাউণ্ট ৰিজেক্ট, তেনেহ'লে আপোনালোকে পইচাটো লাভ নকৰিব। আৰু যদি এইফালত দিছে ভেৰিফাই, তেনেহ'লে আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰৰ পইচাটো লাভ কৰিব। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি নিউ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এইটো কিন্তু একাউণ্ট ভেৰিফাই নিউ লিষ্ট হয়, আপোনালোকে আজিয়ে লিষ্টটো চাই লওক।